আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ চাউল দাইল চেনি নিমখৰ লগতে বিনামূলীয়া মিঠাতেলক লৈ আহি গ'ল বিগ আপডেট ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় দৰ্শকসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ এইবাৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ লাভ কৰিব সকলো ধৰণৰ ৰেচন সামগ্ৰী পুনৰ বিজেপি চৰকাৰ আহিলে এতিয়া দি থকা 100 টকাও দিব নালাগে সুলভ মূল্যৰ দোকানীক ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব ৰাজ্য চৰকাৰে ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এণ্ট্ৰি হোৱা নাই নেকি ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী পকী ঘৰৰ বাবে আবেদন কৰিলেনে ছেভ কৰক ফোন নম্বৰ আপুনি চৰকাৰী পকী ঘৰ লাভ কৰাৰ বাবে জিঅ' টেগিং কৰিলেনে এইবাৰ প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকী ঘৰ PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান হওক এতিয়াৰে পৰা চৰকাৰী ঘৰৰ নামত টকাৰ লেনদেন কৰাসকল পৰিব বিপদত চৰকাৰী ঘৰৰ নামত ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ আৰু সেই ব্যক্তিগত ফোন নম্বৰটো হৈছে 8638912691 মানকাছাৰ খণ্ড উন্নয়ন বিষয়ৰ সকিয়নি চৰকাৰী ঘৰৰ নামত ঘোষ ল'লেই আমাক জনাক চৰকাৰী পকী ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত সকলো সময়তে দিব পাৰিব অভিযোগ এটা বিগ ব্ৰেকিং নিউজ নিবনুৱাই বিচাৰিছিল চাকৰি চৰকাৰে দিলে চাউল দালি আটা জনসাধাৰণে চৰকাৰৰ ওচৰত স্থায়ী সংস্থাপন চাকৰি বিচাৰিলে চাউল দালি আটা দিয়া চৰকাৰে আজি নৱপ্ৰজন্মই চৰকাৰৰ ওচৰত স্থায়ী সংস্থাপন বিচাৰিলে স্থায়ী সংস্থাপনৰ পৰিৱৰ্তে সেই ধনেৰে নিৰ্বাচনত বিনামূলীয়া চাউল দালি আটা দিয়ে চৰকাৰে নৱপ্ৰজন্মক চাকৰি দিবলৈ অসুবিধা পায় চৰকাৰে যোৱা 7 বছৰত 28 কোটি লোকে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিছিল 7 বছৰত 28 কোটি লোকৰ ভিতৰত মাত্ৰ 7 কোটিহে চৰকাৰী চাকৰি পালে আৰু লগতে ব্যক্তিগতকৰণ কৰি চাকৰি পোৱাটো কঠিন কৰি পেলালে চৰকাৰে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে বিজেপি চৰকাৰকে কৰিলে সমালোচনা এখন জনসভাত বিজেপিৰ ভুল নীতি উদঙালে সাংসদ বৰুণ গান্ধীয়ে আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰে দিব 50,000 টকা আজিয়েই কৰক আবেদন হয় দৰ্শকসকল চৰকাৰৰ পৰা আপুনি লাভ কৰিব 50,000 টকা বিনা গেৰাণ্টিত আপোনাৰ একাউণ্টত এই ধন প্ৰেৰণ কৰিব চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক অভিলাষী আঁচনি পদপথৰ বিক্ৰেতালৈ জৰুৰী খবৰ দিলে চৰকাৰে পদপথৰ দোকানীসকলে ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনি ঘোষণা কৰিলে চৰকাৰে এই আঁচনিৰ অধীনত 3টা কিস্তিত ঋণ দিব চৰকাৰে পদপথৰ ব্যৱসায়ীসকলে এই আঁচনিৰ অধীনত প্ৰথমে 20,000 টকা তাৰ পাছত ল'ব পাৰিব 50,000 টকাৰ ঋণ আৰু লগতে সময়মতে ঋণ পৰিশোধ কৰিলে চৰকাৰে দিব ৰাজসাহায্য এই আঁচনিৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ নম্বৰ আৰু লগইন কৰিব লাগিব pmswanidhi.mohua.org.in ত আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC ভাৰত চৰকাৰৰ এটা ডাঙৰ আঁচনি আছে
যাক PM স্বনিধি আঁচনি বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ষ্ট্ৰীট ভেণ্ডৰসকলক বেংকে উইদাউট মৰ্টগেজ তেওঁলোকে ঋণ আগবঢ়ায় আৰু প্ৰথম ঋণটো ঘূৰাই দিলে দ্বিতীয় ঋণটো অট'মেটিকেলি বেংকে দিয়ে। এই PM স্বনিধিখন আগতে অকল মিউনিচিপালিটি এৰিয়াত আছিলে। আজি ৰাজ্য চৰকাৰে আমাৰ চেনচাছ টাউনবিলাকলৈকেও এক্সটেণ্ড কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত বিভিন্ন গাঁও পঞ্চায়ত অঞ্চলতো PM স্বনিধি আঁচনি এতিয়াৰ পৰা উপলব্ধ হ'ব।